মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে প্ৰীতি আৰু শুভেচ্ছা জনাই সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ বিজ্ঞানৰ এটি পাঠৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইতিমধ্যে আগৰ ভিডিঅ'টোত পাঠটিৰ বিষয়ে তোমালোকে কিছু ধাৰণা পালা নিশ্চয়। আমি আজি যিটো পাঠৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ সেই পাঠটিৰ নাম হৈছে আহৰ পৰা কাপোৰলৈ। আহাচোন আমি চাওঁ এই পাঠটিৰ প্ৰশ্ন উত্তৰবিলাক। এতিয়া 1 নম্বৰ প্ৰশ্নটোৱেই তোমালোকৰ আছে। তোমালোকে তলত দিয়া প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পাঠ পদ্যটোৰ লগত বোধ হৈ পৰিচিত। দুটা সুন্দৰ শাৰী, সেই কবিতাটোৰ দুটা সুন্দৰ শাৰী উল্লেখ কৰিছে। 1 নম্বৰ কুৱেশ্যনটো আছে বা ব্লেক শ্বিপ হেভ ইউ এনি উল, আৰু 2 নম্বৰ শাৰীটো আছে মেৰী হেড এ লিটল লেম্প হুজ ফ্লিচ ৱাজ হোৱাইট এণ্ড স্নো। এতিয়া তাৰ ওপৰত ভিত্তি কৰি তলত দিয়া সমূহৰ উত্তৰ দিবলৈ কৈছে। কটোত দিছে ব্লেক শ্বিপৰ কোনটো অংশত ঊণ আছে। ব্লেক শ্বিপৰ কোনটো অংশত ঊণ আছে যদি সোধে তেনেহ'লে আমি লিখিব লাগিব ব্লেক শ্বিপৰ ছালৰ নোম অংশত ঊণ আছে। 2 নম্বৰ মেৰী হেড এ লিটল লেম্প হুজ ফ্লিচ ৱাজ হোৱাইট এণ্ড স্নো, তাৰ ওপৰত ভিত্তি কৰি খটো সুধিছে ভেড়াৰ পোৱালিৰ বগা নোমবোৰে কি বুজায়। তেনেহ'লে তোমালোকে লিখিব লাগিব বৰফৰ দৰে বগা নোমাল ছালক বুজায়। এতিয়া আমি আহোঁ দ্বিতীয় প্ৰশ্নটোলৈ। দ্বিতীয় প্ৰশ্নটো আছে পাতপলু মানে কেটাৰপিলাৰ, খ লাৰ্ভা। এতিয়া তলৰ কোনটো শুদ্ধ। এতিয়া পাতপলুৰ এটা কটো দিয়া আছে কেটাৰপিলাৰ আৰু খটো দিয়া আছে লাৰ্ভা। এতিয়া তলৰ কোনটো শুদ্ধ তোমালোকক উলিয়াব দিছে। তলত 4টা অপশ্যন তোমালোকৰ দিয়া আছে, সেই 4টাৰ ভিতৰত কোনটো শুদ্ধ। এতিয়া ইয়াত 1 নম্বৰ অপশ্যনটো দিছে তোমালোকক ক, 2 নম্বৰটো দিয়া আছে খ, 3 নম্বৰটো দিয়া আছে ক আৰু খ দুয়োটা, আৰু 4 নম্বৰটো দিয়া আছে ক আৰু খ এটাও নহয়। যিহেতু পাতপলুৰ মানে এটা কেটাৰপিলাৰো বুজায় আৰু লাৰ্ভাও বুজায়, গতিকে আমি শুদ্ধ উত্তৰটো দিবলৈ হ'লে 3 নম্বৰ অপশ্যনটোলৈ যাব লাগিব। ক আৰু খ দুয়োটাই হ'ব শুদ্ধ উত্তৰটো। তোমালোকে নিশ্চয় লিখিবা ক আৰু খ। 3 নম্বৰ কুৱেশ্যনটোলৈ আমি যদি আহোঁ, তাত দিয়া আছে তলত দিয়া কোনটোৱে ঊণ নিদিয়ে। ঊণ নিদিয়া প্ৰাণী কেইটামানৰ নাম লিখা আছে। তাত ঊণ নিদিয়া প্ৰাণীটো আমি বিচাৰি উলিয়াব লাগে। তোমালোকে নিশ্চয় পাঠটি পঢ়োঁতে পাইছিলাই নিশ্চয়। 1 নম্বৰ আছে ইয়াক, নহ'ব। 2 নম্বৰ উট, নহ'ব। 3 নম্বৰ আছে ছাগলী, সেইটোও নহ'ব। তেনেহ'লে ঊণ নিদিয়া প্ৰাণীটো আমি লিখিব লাগিব নোমাল কুকুৰ। এতিয়া আমি আহোঁ তলত দিয়া শব্দবোৰে কি বুজায়। কেইটামান শব্দ দিয়া আছে ইয়াত, তাত সেই শব্দবোৰে কি মিনিং কৰিছে, কি বুজায় তাকে আমি চাওঁ। 4 নম্বৰ কুৱেশ্যনৰ 1টো আছে ৰিয়েৰিং বা পালন, 2 নম্বৰ চিয়েৰিং বা নোম খুৰোৱা, 3 নম্বৰটো আছে ৰেচম বা পাট শিল্প, যাক চেৰিকালচাৰ বুলি কোৱা হয়। আহাচোন আমি উত্তৰকেইটা চাওঁ। এতিয়া আমি উত্তৰটো যদি দিবলগীয়া হয় 1 নম্বৰটো ৰিয়েৰিং বা পালন, আমি লিখি ল'ব লাগিব ৰিয়েৰিং বা পালন। সুন্দৰভাৱে তোমালোকে এনেদৰে লিখিবা বিজ্ঞানসন্মত পদ্ধতিৰ দ্বাৰা প্ৰাণীবোৰক খাদ্য যোগান, বেমাৰৰ পৰা ৰক্ষা কৰা আদি কাৰ্যক ৰিয়েৰিং বা পালন বোলা হয়। মই আকৌ এবাৰ কৈছোঁ, ৰিয়েৰিং বা পালন বুলি ক'লে আমি বুজিম বিজ্ঞানসন্মত পদ্ধতিৰ দ্বাৰা প্ৰাণীবোৰক খাদ্য যোগান, বেমাৰৰ পৰা ৰক্ষা কৰা আদি কাৰ্যক ৰিয়েৰিং বা পালন বোলা হয়। কুৱেশ্যন নম্বৰ 1। 2 নম্বৰটো আছে চিয়েৰিং বা নোম খুৰোৱা। এতিয়া 2 নম্বৰটো আমি চিয়েৰিং বা নোম খুৰোৱাটো বুলি ক'লে আমি কি বুজিম, ঊণ উৎপাদন কৰা প্ৰাণীবোৰৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা পদ্ধতিটোক চিয়েৰিং বা নোম খুৰোৱা বুলি কোৱা হয়।
আকৌ মই কৈ দিছোঁ, তোমালোকে ভালদৰে এইখিনি পঢ়িবা। ঊণ উৎপাদন কৰা প্ৰাণীবোৰৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা পদ্ধতিটোক চিয়েৰিং বা নোম খুৰোৱা বুলি কোৱা হয়। এতিয়া আহোঁ 3 নম্বৰটোলৈ, ৰেচম বা পাট শিল্প। এতিয়া ৰেচম বা পাট শিল্প বুলি ক'লে বা সেই শব্দটোৱে কি বুজাইছে, আমি তাক লিখিবলৈ হ'লে এনেদৰে লিখিব লাগিব। ৰেচম উৎপাদনকাৰী প্ৰাণীসমূহৰ বিজ্ঞানভিত্তিক পালন আৰু তাৰ আনুষংগিক হিচাপে খাদ্য বৃক্ষৰ খেতি, সূতা কটা আদিকে বুজায়। আমি কি লিখিম? ৰেচম বা পাট শিল্প বুলি ক'লে ৰেচম উৎপাদনকাৰী প্ৰাণীসমূহৰ বিজ্ঞানভিত্তিক পালন আৰু তাৰ আনুষংগিক হিচাপে খাদ্য বৃক্ষৰ খেতি, সূতা কটা আদিকে বুজায়। এতিয়া আমি আহোঁ পৰৱৰ্তী যিটো কুৱেশ্যন, 5 নম্বৰ কুৱেশ্যন। তলত দিয়া সমূহ হৈছে ঊণ তৈয়াৰ কৰা প্ৰণালীৰ স্তৰবোৰ। নথকা স্তৰবোৰ আমাক বাছি উলিয়াবলৈ দিছে। মই যিকেইটা শব্দত আণ্ডাৰলাইন কৰি দিছোঁ সেই শব্দকেইটা ইয়াত দিয়া নাছিলে প্ৰশ্নটোত। গতিকে আমি শুদ্ধ উত্তৰ যদি দিবলগীয়া হয়, নথকা স্তৰবোৰ যদি বাছি উলিয়াবলগীয়া হয়, তেনেহ'লে আমি লিখিব লাগিব নিশ্চয় প্ৰথমটো চিয়েৰিং বা নোম খুৰোৱা দিয়াই আছে। দ্বিতীয়টো হ'ব স্কাউৰিং বা পৰিষ্কাৰকৰণ, স্কাউৰিং বা পৰিষ্কাৰকৰণ। তৃতীয়টো দিয়া আছে চৰ্টিং বা ভাগ কৰা, তৃতীয়টো। চতুৰ্থটো আমি লিখিব লাগিব বাৰছ আঁতৰোৱা। বাৰছ বুলি ক'লে তোমালোকে নিশ্চয় বুজিছা, শুং থকা সৰু ভুবুৰা যিবিলাক নোম আছে সেইবিলাক আঁতৰোৱাকেই বাৰছ আঁতৰোৱা বুলি কয়। তাৰ পিছৰ স্তৰটো আছে ৰং দিয়া। তাৰ পিছৰ স্তৰটো আমি লিখিব লাগিব সূতালৈ ৰূপান্তৰ কৰা। গতিকে যিকেইটা স্তৰ ইয়াত নাছিল, সেই নথকা স্তৰবোৰ আমি লিখিবলৈ হ'লে লিখিব লাগিব স্কাউৰিং বা পৰিষ্কাৰকৰণ, বাৰছ আঁতৰোৱা, ৰং দিয়া, সূতালৈ ৰূপান্তৰ কৰা। ইয়াৰ পিছতে আমি আহোঁ পাটচকৰিৰ জীৱন চক্ৰৰ দুটা অৱস্থাৰ চিত্ৰ আঁকা, যিবোৰ পাট উৎপাদনত পোনপটীয়াকৈ জড়িত। এই প্ৰশ্নটোৰ উত্তৰটো মই ইয়াত দিয়া নাই, তোমালোকে পাঠ্যপুথিত পাবাই, নিশ্চয় সুন্দৰভাৱে তাত দিয়া আছে দুটা চিত্ৰ। পাটচকৰিৰ জীৱন চক্ৰৰ লগত জড়িত থকা দুটা যদি চিত্ৰ আঁকিবলগীয়া হয়, তেনেহ'লে আমি নিশ্চয় আঁকিম পলু আৰু লেটাৰ চিত্ৰটো। আকৌ এবাৰ কৈছোঁ, এই প্ৰশ্নটোৰ চিত্ৰকেইটা মই ইয়াত দিয়া নাই, কাৰণ তোমালোকৰ পাঠ্যপুথিত আছে। পাঠ্যপুথিত চাই পলুৰ চিত্ৰ আৰু লেটাৰ চিত্ৰটো আঁকিলেই পাটচকৰিৰ জীৱন চক্ৰৰ দুটা অৱস্থাৰ চিত্ৰ অঁকাটো বুজাব। সুন্দৰকৈ তোমালোকে আঁকিবা, আঁকি মোক দেখুৱাবা। এতিয়া আমি আহোঁ 7 নম্বৰ যিটো কুৱেশ্যন। তলত দিয়াবোৰৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত? ইয়াত কেইটামান শব্দ দিয়া আছে, কোন দুটা পাট উৎপাদনৰ লগত জড়িত শব্দ, সেইকেইটা বাছি উলিয়াব লাগে। এটা দিয়া আছে ৰেচম শিল্প, এটা আছে পুষ্পোদ্যান বিজ্ঞান, এটা আছে নুনী গছৰ খেতি, এটা মৌ পালন আৰু এটা বৃক্ষ বিজ্ঞান। গতিকে এই গোটেইকেইটাৰ ভিতৰত আমি যদি শুদ্ধ উত্তৰটো বাছি উলিয়াবলগীয়া হয়, তেনেহ'লে দুটা শব্দ ইয়াত পাট উৎপাদনৰ লগত জড়িত আছে। যেনেকৈ প্ৰথমতেই আমি ক'ব পাৰোঁ ৰেচম শিল্প, এইটো পাট উৎপাদনৰ লগত জড়িত, ৰেচম শিল্প। আৰু পুষ্পোদ্যান বিজ্ঞান, এইটো জড়িত নহয়। নুনী গছৰ খেতি, আগতে তোমালোকে পাইছা পাঠটিত নুনী গছৰ খেতি, এই নুনী গছৰ খেতিটো এই উৎপাদনৰ লগত, পাট উৎপাদনৰ লগত জড়িত। তেনেহ'লে আমি শুদ্ধ উত্তৰ দুটা দিব লাগিব, ৰেচম শিল্প আৰু নুনী গছৰ খেতি। তলত তোমালোকৰ বাবে সুবিধা হ'বৰ বাবে তলত এটা ইংগিত দিয়াই আছিলে, চোৱাচোন। 1 নম্বৰটো আছে পাটৰ উৎপাদন, নুনী গছৰ খেতি আৰু পাট পলু পালনৰ লগত জড়িত। 2 নম্বৰ
আৰু এটা বৰ দৰকাৰী কথা, নুনী গছৰ বৈজ্ঞানিক নাম মৰাছ আলৱা। এইটো নিশ্চয় তোমালোকে মনত ৰাখিবা। নুনী গছৰ যিটো বৈজ্ঞানিক নাম মৰাছ আলৱা, MORUSALVA। এতিয়া আহোঁ পিছৰ 8 নম্বৰ যিটো কুৱেশ্যন আছে। 8 নম্বৰ কুৱেশ্যনটোত তোমালোকক ক অংশৰ সৈতে খ অংশ মিলাবলৈ কৈছে। দুটা অংশ দিয়া আছে, ক অংশ আৰু খ অংশ। বাওঁফালে আছে ক অংশ, সোঁফালে আছে খ অংশ। এইখিনি মিলাবলৈ কৈছে। বাওঁফালে থকা অংশখিনিত অৰ্থাৎ ক অংশত আছে 1 নম্বৰ স্কাউৰিং বা নিৰ্ঘৰখন, 2 নম্বৰ নুনী গছৰ পাত, 3 নম্বৰ ইয়াক, 4 নম্বৰ লেটাগুটি। আৰু সোঁফালে খ অংশত দিয়া আছে ক পাতৰ সূতা উৎপাদন কৰে, খ ঊণ উৎপাদন কৰা প্ৰাণী, গ পাত পলুৰ খাদ্য, ঘ মহুৰা ফুৰা আৰু ঙ ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ। এতিয়া দুইটা অংশ দিয়া আছে। আমি ক অংশৰ লগত কোনটো খ অংশৰ শুদ্ধ অংশটো মিলে আমি এতিয়া চাব লাগিব। স্কাউৰিং বা নিৰ্ঘৰখন মানে কি? স্কাউৰিং বুলি ক'লে আমি বুজিছোৱেই, প্ৰথম স্তৰটোতে আছিলে। স্কাউৰিং মানে ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ। গতিকে আমি প্ৰথমটোৰ উত্তৰটো আমি ঙটোৰ লগত মিলাব লাগিব, 1 নম্বৰটো আমি ঙৰ লগত মিলাব লাগিব। স্কাউৰিং বা নিৰ্ঘৰখন হৈছে ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ। 2 নম্বৰ আছে নুনী গছৰ পাত। কিছু সময়ৰ আগত এটা কুৱেশ্যনত আমি পাইছিলোঁ নুনী গছৰ বিষয়ে। নুনী গছৰ পাত, নুনী গছৰ পাতটো কাৰ লগত জড়িত? নুনী গছৰ পাত কাৰনো খাদ্য? আমি ইতিমধ্যে পাইছোঁ। নিশ্চয় তোমালোকে দিব লাগিব পাত পলুৰ খাদ্য। নুনী গছৰ পাত হ'ল পাত পলুৰ খাদ্য। তাৰপিছত আহিলে 3 নম্বৰ ইয়াক। ইয়াকটোৰ বিষয়ে আমি পালোঁ। ইয়াকটোনো কি কাৰণে ব্যৱহাৰ কৰা হয় আমি পাইছিলোঁ। প্ৰথমতে আছিলে ইয়াকৰ চিত্ৰ, পাঠটিত মই উল্লেখ কৰিছিলোঁ, ভিডিঅ'টোত সুন্দৰভাৱে উল্লেখ কৰিছিলোঁ ইয়াকৰ চিত্ৰ এটা। আৰু 3 নম্বৰ ইয়াকৰ প্ৰশ্নটোৰ এই অংশটোৰ লগত খ অংশৰ ঊণ উৎপাদন কৰা প্ৰাণীটোৰ লগত মিলিব। শুদ্ধ অংশ হ'ব ঊণ উৎপাদন কৰা প্ৰাণী, ইয়াক আৰু ঊণ উৎপাদন কৰা প্ৰাণী। তাৰপিছত আহিলে 4 নম্বৰ লেটা বা লেটা গুটি। সেই লেটা গুটিটো খ অংশৰ কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে নিশ্চয় ধৰিব পাৰিছা। ইয়াত আমাৰ থাকিলেগৈ দুটা অপশ্যন, এটা হ'ল পাতৰ সূতা উৎপাদন কৰে, আনটো থাকিলে মহুৰা ফুৰা। নিশ্চয় মহুৰা ফুৰাটো নহয়, তেনেহ'লে লেটা গুটিটো হ'ব আমাৰ পাতৰ সূতা উৎপাদন কৰাত ব্যৱহাৰ কৰা হয় লেটা গুটি। নিশ্চয় ধৰিব পাৰিছা। এতিয়া আমি আহোঁ পৰৱৰ্তী কুৱেশ্যনটোলৈ। পৰৱৰ্তী কুৱেশ্যনটোত আমাক দিয়া আছিলে এটা সুন্দৰ শব্দ শৃংখল। এটা শব্দ শৃংখল দিয়া আছিলে। প্ৰশ্নটি আছিলে এনেকৈ, পাঠৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে। শব্দবোৰৰ কাৰণে ইংগিতৰ সহায়ত খালী ঠাইবোৰ বৰ্ণৰে পূৰ কৰিবলৈ দিছিলে। খালী ঠাইবোৰ বৰ্ণৰে পূৰ কৰিবলৈ দিছিলে। এতিয়া তললৈ আৰু পথালিকৈ শব্দ শৃংখলটো, শব্দবোৰ আমি কিছু শব্দ সজাব লাগিব তললৈ আৰু কিছু শব্দ সজাব লাগিব পথালিকৈ। আৰু তেনেদৰে সজাবলৈ যাওঁতে এটা শুদ্ধ অৰ্থ বুজোৱা শব্দ তাত ব্যৱহাৰ কৰিব লাগিব। তললৈ আমাক দিয়া আছে এখন ঠাই য'ত ইয়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহাৰ হয়। তললৈ, তেনেহ'লে নিশ্চয় তোমালোকে ধৰিব পাৰিছা কোনটো হ'ব। ইয়াত সুন্দৰভাৱে উত্তৰটো দিয়া আছে, নিশ্চয় হ'ব লাডাখ। তললৈ আমি চাই লওঁ। তাৰপিছত দিয়া আছে ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ। ৰেচম অৰ্থাৎ পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ কি হ'ব? নিশ্চয় হ'ব চীন। তাৰপিছত আছে পাটৰ আন এটি নাম
নিশ্চয় আমি লিখিম এটা ৰেচম। তাৰপিছত আমি যদি পথালিকৈ চাওঁ, পথালিকৈ দিয়া আছে পাতপলুৰ জীৱন চক্ৰৰ কণীৰ পিছৰ স্তৰটো, তেনেহ'লে নিশ্চয় আমি লিখিম কেটাৰপিলাৰ। তাৰপিছতে আছে কেটাৰপিলাৰ লেটাৰলৈ ৰূপান্তৰ হোৱাৰ সময়ত নিঃসৰণ কৰা উৎপাদন, সেইটো হ'ব প্ৰটিন। আৰু থাকিলেগৈ পাতপলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰটো হ'ব নিশ্চয় চকুৰ। এতিয়া আমি উত্তৰকেইটা 1 নম্বৰটো লিখিব লাগিব কেটাৰপিলাৰ, 2 নম্বৰটো আছিলে লাডাখ, য'ত এখন ঠাই ইয়াকৰ গুণ যথেষ্ট পৰিমাণে পোৱা যায়। 3 নম্বৰ লিখিব লাগিব চীন, য'ত আছিলে ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ। 4 নম্বৰ আছিলে প্ৰটিন, প্ৰটিনটো আমি লিখিব লাগিব কেটাৰপিলাৰ লেটালৈ ৰূপান্তৰ হোৱাৰ সময়ত নিঃসৰণ কৰা উপাদান। তাৰপিছত লিখিব আছে ৰেচম, ৰেচমটোৰ 5 নম্বৰত আমি ৰেচমটোৰ তললৈ আছিল, আমাৰ প্ৰশ্নটো আছিল পাতৰ আন এটি নাম, নিশ্চয় ৰেচম হ'ব। তাৰপিছত আছে 6 নম্বৰ চকৰি, চকৰিটো আছিল পাতপলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ। আৰু এটা থাকিল একেবাৰে তলৰটো ভেড়া ইয়াক আদি জন্তুৰ ছালৰ, এইটো নোম। গতিকে নিশ্চয় তোমালোকে প্ৰশ্ন উত্তৰখিনি পালা, সুন্দৰভাৱে বহীত ইয়াৰ পৰা লিখিবা, লিখি যদি কিবা অসুবিধা হয় মোক পুনৰ জনাবা। আশা কৰিছোঁ নিশ্চয় কিছু হ'লেও তোমালোক উপকৃত হ'বা। আজিলৈ সময় হৈছে, ধন্যবাদ।